2 নম্বৰ প্ৰশ্ন 2 নম্বৰত কি আছে তলত দিয়াবোৰৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা যোগাত্মক বিপৰীত কাক বোলে ক'ব পাৰিবানে তো মনত পেলোৱা যে যোগাত্মক বিপৰীত আছিল কি যে দুটা সংখ্যাৰ যোগফল যদি শূন্য হয় তেতিয়াহ'লে এটা কামটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় a নামৰ এটা সংখ্যা যদি হয় ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব -a মাইনাস b হয়তো লোৱা হল এই b এর যোগাত্মক বিপৰীত কি হ'ব b প্লাস b তাৰ মানে মাইনাস থাকিলে প্লাস হ'ব আৰু প্লাস থাকিলে মাইনাস হ'ব এটো হৈছে যোগাত্মক বিপৰীত ধৰি লোৱা 2/3 এটা সংখ্যা ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব -2/3 মানে দুটা সংখ্যা যোগ কৰি যদি আমি শূন্য পাওঁ তেতিয়াহ'লে হেবিলাকে হ'ব যোগাত্মক বিপৰীত হেবিলাক হৈছে যোগাত্মক বিপৰীত যোগ কৰি যদি শূন্য পাওঁ তেতিয়াহ'লে হেবিলাকে হ'ব যোগাত্মক বিপৰীত তেতিয়াহ'লে চোৱা 2 এর 1 নম্বৰত আছে 2/8 আছে তেতিয়াহ'লে ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব 2/8 ৰ যোগাত্মক বিপৰীত -2/8 হ'ব হয়নে কাৰণ তোমালোকক কোৱা হ'ল কি যে প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব হেটি হল যোগাত্মক বিপৰীত গতি ইয়াত আছে 2/8 ইয়াৰ আগত একো নাই মানে কি আছে প্লাস আছে গতি ইয়াৰ যোগাত্মক বিপৰীত হ'ব -2/8 2 নম্বৰ -5/8 আছে ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব 5/8 3 নম্বৰ -6/-5 ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব চোৱা -6/-5 তেতিয়াল মাইনাস মাইনাস তলৰ পৰা কাটাকাটি কৰিলে কি থাকিব আমাৰ 6/5 থাকিব তেতিয়ালে 6/5 ৰ যোগাত্মক বিপৰীত হ'ব -6/5 এটো কিন্তু ভুল নকৰিবা যে দুটা মাইনাস আছে তেতিয়ালে আৰু এটা মাইনাস কিয় থাকে মাইনাস মাইনাস কাটাকাটি যাব তেতিয়ালে +6/5 গতি +6/5 ৰ যোগাত্মক বিপৰীত হ'ব -6/5 তাৰ পিছত আছে 4 নম্বৰ 2/-9 2/-9 ৰ যোগাত্মক বিপৰীত 2/9 এটো মাইনাস আছিল মাইনাস এর কারণে এটো কি হল প্লাস হল প্লাস হল আর প্লাস চিহ্ন আমি দিব না লাগে তার পিছত আছে 5 নম্বৰ 19/-6 এটোৰ যোগাত্মক বিপৰীত কি হ'ব প্লাস হ'ব 19/6 এটো হৈছে 1 নম্বৰৰ গোটেইটা आंसर পাৰিবানে তোমালোকে যিকোনো গণিত আহিলে পাৰিবা যে কোনো এটা সংখ্যা দিয়া থাকিব যে অমুকৰ যোগাত্মক বিপৰীত কি তেতিয়া তোমালোকে কি কৰিবা প্লাস থাকিলে মাইনাস দিবা মাইনাস থাকিলে প্লাস দিবা হেইবিলাকে হ'ব যোগাত্মক বিপৰীত তাৰপিছত 3 নম্বৰ চোৱা 3 নম্বৰত আছে x ৰ বিভিন্ন মানৰ বাবে প্ৰমাণ কৰা যে মাইনাস হোল ইনটু -x ইকুৱেল x তো 1 নম্বৰত দিব দিছে কি x ৰ মান 11/15 এই x ৰ মান 11/15 ৰ ভাবে আমি এইখিনি কি কৰিম এইখিনি প্ৰমাণ কৰিম
লেফট হ্যান্ড সাইডত আছে মাইনাছ হোল ইনটু মাইনাছ এক্স ইকুৱেল ইয়াতে মাইনাছ হোল ইনটু মাইনাছ এক্সৰ মান হৈছে 11/15 এতিয়া চোৱা দুটা মাইনাছ পূৰণ কৰিলে কি হৈ যায় প্লাছ হৈ যায় গতিকে প্লাছ 11/15 11/15 মানে কি অলৰেডি এক্স গতিকে এইটো হবক আমি পালোঁ ঠিক আছে গতিকে আমি কি লিখিব পাৰোঁ মাইনাছ হোল ইনটু মাইনাছ এক্স ইকুৱেল এক্স লিখিব পাৰোঁ তাৰপিছত 2 নম্বৰ এক্সৰ মান কি ধৰিব দিছে x ইকুৱেল মাইনাছ 13/17 ইয়াতে লেফট হ্যান্ড সাইড চোৱা লেফট হ্যান্ড সাইড মাইনাছ হোল ইনটু মাইনাছ এক্স ইয়াতে মাইনাছ হোল ইনটু মাইনাছ এই এক্সৰ মান ইয়াতে সেকেন্ড ব্ৰেকেট হ'ব এক্সৰ মান হ'ল মাইনাছ 13/17 ইকুৱেল মাইনাছ এইটো মাইনাছ আহিব এই মাইনাছ পূৰণ কৰিলে কি হ'ব এইটো প্লাছ হৈ যাব গতিকে 13/17 ইকুৱেল মাইনাছ 13/17 মানে আমি কি ধৰিছিলোঁ এক্স ধৰিছিলোঁ গতিকে ইকুৱেল কি হ'ব RHS গতিকে দুয়োটা ক্ষেত্ৰত 1 আৰু 2 লক্ষ্য কৰিলে আমি দেখা পাম কি যে দুয়োটা ক্ষেত্ৰতে মাইনাছ হোল ইনটু মাইনাছ এক্স ইকুৱেল এক্স এইটো লিখিব পাৰোঁ ঠিক আছে এইটো আমাৰ প্ৰমাণ কৰিব দিছিল তাৰপিছত 4 নম্বৰত কি কৈছে তলত দিয়া বিলাকৰ গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা তো গুণাত্মক বিপৰীত এইটো আসলতে টান নহয় গুণাত্মক বিপৰীত হৈছে দুটা সংখ্যা পূৰণ কৰিলে যদি এক পোৱা যায় তেতিয়াহ'লে এটাই আনটোৰ হ'ব গুণাত্মক বিপৰীত যেনেকৈ ধৰা 3/2 এটা সংখ্যা আছে ইয়াৰ গুণাত্মক বিপৰীত হ'ব 2/3 a ডিভাইড বাই b এটা সংখ্যা আছে ইয়াৰ গুণাত্মক বিপৰীত হ'ব b/a গতিকে মনত ৰাখিবা এইবিলাক হৈছে গুণাত্মক বিপৰীত সহজতে কৈ দিছোঁ দেই সহজতে মনত ৰাখিবা কি যে এটা ভগ্নাংশ বা এটা সংখ্যা হৰ আৰু লব ওলোটাকৈ লিখিলে যিটো হয় সেইটোই হৈছে আগৰ সংখ্যাটোৰ গুণাত্মক বিপৰীত ইয়াতে চোৱা 3/2 আছে এইটো হৰ আৰু লব ওলোটাকৈ লিখিলে কি হ'ব 2/3 গতিকে 3/2 সৰি ইয়াতে যোগাত্মক নহয় গুণাত্মকহে হ'ব লেখাতে ভুল হৈ গৈছে গুণাত্মক 3/2 গুণাত্মক বিপৰীত হ'ব 2/3 ওলোটাকৈ লিখা হৈছে কাৰণ ইয়াতে চোৱা 3/2 ইয়াৰ লগত যদি 2/3 পূৰণ কৰা তেতিয়াহ'লে কি হ'ব 3 কাটাকাটি যাব 2 কাটাকাটি যাব 1 হ'ব ইয়াতেও ঠিক একেই হ'ব a/b আৰু b/a পূৰণ কৰিলে ইয়াৰ মানো 1 পোৱা যাব গতিকে কোনো এটা সংখ্যা মানে হৰ আৰু লব ওলোটাকৈ যদি লিখা যেটো পাবা হেতুই হ'ব গুণাত্মক বিপৰীত এইখিনিতে ক'ব পাৰা যে হয়তো 5 এটা সংখ্যা আছে এইটোৰ গুণাত্মক বিপৰীত কি হ'ব টান পাব নালাগে দেই ইয়াতে তো ভগ্নাংশ নাই আছে নেকি নাই এইটোও টান পাব নালাগে কাৰণ এই 5 ইয়াৰ তলত একো নাই মানে এটা 1 আছে গতিকে 5ৰ গুণাত্মক বিপৰীত অলৰেডি কি লিখিবা 1/5 লিখিবা তেতিয়াহ'লে কোৱাচোন xৰ গুণাত্মক বিপৰীত কি কোৱাচোন কি হ'ব হয় xৰ গুণাত্মক বিপৰীত হ'ব 1/x এতিয়া যদি আমি হদো 1/xৰ গুণাত্মক বিপৰীত হ'ব তেতিয়াহ'লে কি লিখিবা x লিখিবা কাৰণ ইয়াৰ তলত এটা 1 আছে 1 লিখাৰ প্ৰয়োজন নাই গতিকে তোমালোকে গুণাত্মক বিপৰীত বুজিলা এতিয়া 4 নম্বৰ গণিতবিলাক তোমালোকে চোৱা 4 1 নম্বৰ -13 আছে
-13 গুণাত্মক বিপরীত কি হব কোৱাচোন -1/13 ইয়াৰ তলত একো নাই মানে কি আছে এটা 1 আছে সেই 1 টো কি হৈছে ওপৰত গৈছে আৰু 13 টো তলত আহিছে গতে -1/30 -2 ইয়াতে দিলেও কথা নাই ইয়াতেও দিব পাৰা নাইবা ইয়াতেও দিব পাৰা একই কথা -1/13 2 নম্বৰত আছে -13/19 ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব -19/13 উল্টাকৈ দিলেই হ'ব হয়নে 3 নম্বৰ 1/5 আছে 1/5 গুণাত্মক বিপৰীত কি হ'ব কোৱাচোন 5 হ'ব 4 নম্বৰ -5/8 into -3/7 তেতিয়ালে এইটো চোৱা মাইনাস মাইনাস পূৰণ কৰিলে প্লাস হৈ যাব 3 into 5 15 7 into 8 56 তেতিয়ালে ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব কোৱাচোন উল্টাই দিলে কি পাবা 56/15 উল্টাই দিলেই হ'ব তাৰপিছত চোৱা 5 নম্বৰ 5 নম্বৰত আছে -1 into -2/5 ইয়াতে মাইনাস মাইনাস প্লাস হ'ব 2 into 1 2/5 এই 2/5 গুণাত্মক বিপৰীত কি হ'ব 5/2 তাৰপিছত 6 নম্বৰত কি আছে -1 -1 গুণাত্মক বিপৰীত কি হ'ব -1 গুণাত্মক বিপৰীত -1 হ'ব কাৰণ ইয়াৰ তলত এটা 1 আছিল 1/1 তাৰমানে কি 1 হ'ব আৰু -1 গতে এটো হৈছে ইয়াৰ গুণাত্মক বিপৰীত বুজিব পাৰিলা নে একেবাৰে সহজ গণিত তাৰ পিছত তোমালোকে 5 নম্বৰ গণিত চোৱা পাঁচ নম্বৰত আছে তলত দিয়া পূৰণফল বিলাকত কি বিধি প্ৰয়োগ কৰিছে লিখা তো পাছৰ 1 ইয়াত আছে 4/5 into 1 equal 1 into -4/5 equal -4/5 ইয়াতে কি বিধি প্ৰয়োগ হৈছে ক'ব পাৰিবা না তোমালোকে পৰিমেয় সংখ্যাৰ কি হৈছে কোৱা তাৰপিছত পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ হয়নে পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ তাৰপিছত 2 নম্বৰ প্ৰশ্ন
प्रश्न नम्बर 2 কি আছে -13/17 into -2/7 equal -2/7 into -13/17 তো ইয়াতে কি ধর্ম প্রয়োগ হওয়া হয়েছে বা কি অভেদ ব্যবহার করেছে চোৱাচোন ইয়াতেও সেই একই ধর্ম প্রয়োগ হয়েছে নহয় পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ 3 নম্বৰত আছে -19/29 into 29/-19 equal 1 আছে ইয়াতে কি কবা ইয়াতে হয় একেই অভেদ ব্যবহার হয়েছে পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ তো নিশ্চয় বুজি পালা 5 নম্বৰ তাৰ পিছত 6 নম্বৰ চোৱা 6 নম্বৰ কি কৰিব দিছে 6/13 আৰু এই -7/16 ৰ অন্যন্যকেৰে পূৰণ কৰা অন্যন্যক কি আছিল মনত আছে নেকি অন্যন্যক হৈছে এই গুণাত্মক অভেদৰ গুণাত্মক যেটো বিপৰীত আছে গুণাত্মক বিপৰীতৰ দৰে একেই প্ৰায় যেটো হৈছে উলটাই দিব লাগিব সেইটো হৈছে অনন্যক -7/16 ৰ অনন্যক হৈছে কিমান -16/7 উলটাই দিব লাগিব এতেকে পূৰণফল কি হ'ব পূৰণফল আমাৰ কিহৰ পূৰণফল উলিয়াব দিছে 6/13 আৰু ইয়াৰ অনন্যক গতি ইয়াৰ অনন্যকটো আমি বাহিৰ কৰি ললো এতে কি কৰিব লাগিব 6/13 ৰ লগত পূৰণ কৰিব লাগিব -16/7 ইকুৱেল কি হ'ব পূৰণ কৰি দিয়া পূৰণ করলে ইয়াতে এটা মাইনাস 6 আর 16 পূরণ করলে কি হবে 96 আর 13 আর 7 পূরণ করলে কি হবে 91 এটাই आंसर তার পিছৰ প্ৰশ্নটো আছে 7 নম্বৰ প্ৰশ্ন যে 1/3 ইনটু হোল ইনটু আছে 6 ইনটু 4/3 1/3 ইনটু 6 হোল ইনটু 4/3 এর দ্বারা গণনা কৰিবলৈ কোনটো বিধি প্ৰযোজ্য হ'ব ইয়াতে কোনটো বিধি প্ৰযোজ্য হ'ব পূৰণৰ সহযোগ বিধি গতিকে 7 নম্বৰত লিখিবা পূৰণৰ সহযোগ বিধি তাৰ পিছত 8 নম্বৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্নটোত আছে
মাইনাছ 1 সমস্ত 8 ভাগৰ 1ৰ গুণাত্মক বিপৰীত 9 ভাগৰ 8 হয়নে কিয় হয় বা কিয় নহয় এটো কি কৰিবা চোৱা 8 নম্বৰ মাইনাছ 1 সমস্ত কি দিয়া আছে 8 ভাগৰ 1 দিয়া আছে এইখিনিৰ গুণাত্মক বিপৰীত 9 ভাগৰ 8 হয় নেকি হেতু আমাক প্ৰশ্ন কৰিছে সো এটো যদি আমি সমস্ত ভাঙি দেউ যেটো মিশ্র ভগ্নাংশ ভাঙি দিলে কি হ'ব ইকুৱেল মাইনাছ 8 ৰ 1 গুণ 8 8 ৰ লগত 1 যোগ কৰিলে 9 তেতিয়ালে কি পাম এইখিনি পাম এটা এইখিনি আকৌ কি কৰা গুণাত্মক বিপৰীত উলিওৱা ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব উল্টা হ'ব 8/9 কিন্তু এটা মাইনাস তো থাকিবই গতি ইয়াৰ গুণাত্মক বিপৰীত হ'ব মাইনাস 8/9 কিন্তু আমাক প্ৰশ্ন কৰিছে যে এইটোৰ গুণাত্মক বিপৰীত 8/9 হয়নে তেতিয়ালে আমি কি কম নহয় তেতিয়ালে কি কম এতেকে মাইনাস 1 সমস্ত 8 ভাগৰ 1 নৰ গুণাত্মক বিপৰীত 8/9 নহয় মাইনাস হ'ব লাগিব ইয়াৰ আগত এটা তেতিয়া হেতু গুণাত্মক বিপৰীত হ'ব তাৰ পিছত আৰু এটা প্ৰশ্ন কৰিছে 9 নম্বৰ একে ধৰণৰে প্ৰশ্ন যে 3 সমস্ত 3 ভাগৰ 1ৰ গুণাত্মক বিপৰীত 0.3 হয়নে কিয় হয় বা কিয় নহয় 3 সমস্ত 3 ভাগৰ 1 এইটোৰ গুণাত্মক বিপৰীত 0.3 হ'বনে নহয় এটো আমাক পৰীক্ষা কৰিব দিছে প্ৰশ্ন কৰিছে তো এইটো সমস্ত ভাঙি দিলে কি হ'ব 3 3 গুণ 9 9 ৰ লগত 1 যোগ কৰিলে 10 তলত থাকিব 3 তেতিয়ালে এইটো যদি উল্টাই লিখিলে কি হ'ব গুণাত্মক বিপৰীত যদি লয় ইয়াৰ তেতিয়ালে 3/10 3/10 যদি হয় তেতিয়ালে এটো দশমিকত প্ৰকাশ কৰিলে 0.3 হ'ব নহয় গতিকে 3 সমস্ত 3 ভাগৰ 1ৰ গুণাত্মক বিপৰীত এটো হয় গতি আমি লিখিম এতেকে 3 সমস্ত 3 ভাগৰ 1ৰ গুণাত্মক বিপৰীত 0.3 হয় ঠিক আছে তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 10 নম্বৰত আছে কি লিখা 1 নম্বৰ অনন্যক থকা পৰিমেয় সংখ্যাটো অনন্যক থকা পৰিমেয় সংখ্যাটো কি হ'ব এইটো হ'ব তোমালোকৰ 0 অনন্যক নথকা পৰিমেয় সংখ্যাটো হৈছে 0 2 নম্বৰ প্ৰশ্নত আছে অনন্যকৰ লগত সমান হোৱা পৰিমেয় সংখ্যাটো কি এটো হ'ব 1 1 ৰ অনন্যক 1 হ'ব নহয় তাৰ পিছত 3 নম্বৰত কৈছে কোনটো পৰিমেয় সংখ্যা ইয়া ঋণাত্মকৰ লগত সমান এটো হ'ব 0 কাৰণ 0 ধনাত্মক নহয় ঋণাত্মক নহয় 0 হৈছে ধনাত্মক আৰু ঋণাত্মকৰ মাজৰ এটা সংখ্যা হে তাৰ পিছত 11 নম্বৰ খালি ঠাই পূৰ কৰা 0 ৰ অনন্যক কি হ'ব এটো নাই 0 ৰ কোনো অনন্যক নাই 2 নম্বৰ প্ৰশ্নত আছে সংখ্যা ড্যাশ আৰু সংখ্যা ড্যাশ নিজেই নিজৰ অনন্যক এটো কি হ'ব 1 আৰু -1
1ৰ অন্যন্যক নিজেই আৰু -1ৰ অন্যন্যক নিজেই কাৰণ 1ৰ অন্যন্য কি হ'ব 1 হ'ব আৰু -1ৰ অন্যন্য কি হ'ব এইটো 1 হ'ব গতিকে 1 আৰু -1ৰ অন্যন্য সংখ্যাটো নিজেই তাৰপিছত 3 নম্বৰ প্ৰশ্নত আছে -5ৰ অন্যন্যক -5ৰ অন্যন্যক কি হ'ব -5 মানে কি তলত এটা 1 আছে গতিকে এইটো হ'ব -1/5 তাৰপিছত 4 নম্বৰ প্ৰশ্ন দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা ড্যাশ সংখ্যা গতিকে দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা তাৰপিছত 5 নম্বৰ 4 নম্বৰ এটা ৰৈ গ'ল 1/xৰ অনন্যক এইটো হৈছে 4 নম্বৰ 1/xৰ অনন্যক হ'ব x আৰু 5 নম্বৰত আছে যে দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা ড্যাশ এইটো হ'ব পৰিমেয় সংখ্যা তাৰপিছত 6 নম্বৰত কি আছে ধনাত্মক পৰিমেয় সংখ্যাৰ অনন্যক সেইটো কি হ'ব ধনাত্মকেই হ'ব আৰু যদি ঋণাত্মক পৰিমেয় সংখ্যা থাকে তেতিয়াহ'লে তাৰ অনন্যক ঋণাত্মকেই হ'ব গতিকে 1.1 অনুশীলনটো আজিলৈ শেষ হ'ল ইয়াৰ পিছৰ অনুশীলনখিনি নেক্সট শিকাম তোমালোকক